কুমাৰপাৰা ৰাজহুৱা নামঘৰলৈ সেৱা জনাইছোঁ আৰু লগতে নদী নাৰী জাগৃত শক্তিৰ অসম গুৱাহাটী জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ৰাজ্যিক অভিৱৰ্তন সজাগতা সভালৈ আমি সকলো নাৰী আজি উপস্থিত হৈছোঁ। সঁচাকৈ আজি এই পৰিৱেশ এই পৰিস্থিতি একমাত্ৰ আমাৰ মুখ্য সচিব বৈকুণ্ঠ প্ৰিন্স পাঠকাৰ ডাঙৰীয়াৰ জগতে আজি এইখিনি আমি সক্ষম হৈছোঁ পাবলৈ। আজি লৈ আহিছিলোঁ নগাঁৱৰ পৰা কিছু কথাৰ ভঁৰাল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই আজি যৎকিঞ্চিতহে ক'বলৈ চেষ্টা কৰিম, যিহেতুকে আমাৰ আজি নিমন্ত্ৰিত অতিথিসকল আহি ইয়াত উপস্থিত হৈছেহি। সেয়েহে মোৰ বক্তব্য মই চমুতে সামৰিম। আমি নাৰী, ইয়াত লিখা আছে নদী আৰু নাৰী জাগ্ৰত শক্তি। প্ৰথমে এটা শব্দ ব্যৱহাৰ কৰিছে, যিটো শব্দ হ'ল নদী। নদী বুৱতী, এই নদীয়ে কাৰো বাধা নেমানে, কাঁইট জাবৰ জেং সকলোখিনি উফৰাই নদী বৈ যায়। আৰু সেইধৰণে আমি নাৰী যিখিনি ইয়াত নদী নাৰী জাগ্ৰত শক্তিত যুক্ত হৈছোঁ আৰু বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াই যি নেতৃত্ব লৈ আমাক ইমানখিনি দূৰ আগুৱাই নিছে, তেখেতৰ প্ৰতি লক্ষ্য ৰাখি আমি সদায় সচেতন হৈ থাকিব লাগিব। অলপ সময়ৰ আগত তেখেতৰ মাতৃয়ে তেখেতৰ ভগ্নীৰ মোবাইলত ভিডিঅ' কল কৰি পেলাই অলপ চাব বিচাৰিছিলে পুত্ৰক, আৰু বহুত সময় চাই থকাৰ পিছত মোৰ কিয় জানো মন গ'ল তেখেতৰ মাতৃৰ লগত কথা পাতিবলৈ, যিহেতুকে ময়ো এগৰাকী মাতৃ, মোৰো এজন পুত্ৰ আছে। আৰু মই তেতিয়া তেখেতৰ লগত কথা পাতিছিলোঁ, তেখেতেও কাৰোবাৰ পৰা বিচাৰে অলপ কিবা পাবলৈ, তেখেতৰ পুত্ৰৰ বিষয়ে জানিবলৈ। সেয়েহে মই লগে লগে সেই ভগ্নীগৰাকীক কৈছিলোঁ, অকণমান সময়ৰ কাৰণে মোবাইলটো দিব নেকি? মইতো তেখেতক চিনি নাপাওঁ, কিন্তু ময়ো এগৰাকী মাতৃ আৰু তেখেতো এগৰাকী মাতৃ। আৰু মই তেতিয়া তেখেতৰ লগত কথা পাতিছিলোঁ যে আই মাতৃ, আপোনালৈ প্ৰণিপাত জনাইছোঁ, যিহেতুকে আপুনি এজন সুযোগ্য সন্তান আমাক আগবঢ়াই দিছে। আমাৰ অসমৰ বাবে এজন সুযোগ্য সন্তান, যিয়ে হ'ল বৈকুণ্ঠ প্ৰিন্স পাঠক। তেখেতৰ নামতেই তেখেতৰ পৰিচয়। আৰু মই বিচাৰোঁ আমি যিসকল নাৰী ইয়াত যুক্ত হৈছোঁ আৰু অনাগত দিনত যিসকল নাৰী ইয়াত যুক্ত হ'ব, সকলোৱে যাতে মাৰ্জিত হয়, সকলোৱে যাতে ধৈৰ্যশীল হয়, সকলোৱে যাতে একতাৰ এনাজৰী হাতত হাত ধৰি পেলাই আগবাঢ়ি যাওক, সেইখিনি বিচাৰিছোঁ। তেখেতে যি কষ্ট কৰিছে সেই কষ্টক আমি যাতে শলাগ লওঁ জীৱনভৰ। আমাৰ ভিতৰত যদি কিছু ক্ষোভ থাকে, থাকিবই। প্ৰতিগৰাকী নাৰীয়ে কিন্তু গৃহৰ পৰা আৰম্ভ কৰি বাহিৰলৈকে নিজৰ সন্মানৰ কাৰণে সদায় যুঁজি থাকে। আৰু সেয়েহে আমি ইয়াতো নিজৰ সন্মানটো বিচাৰি আহিম। আৰু কথা হ'ল যে আমাক কোনটো পদত দিছে সেইটো কথা নহয়, আমি কেনেকৈ কৰ্ম কৰি নিজৰ পদটো বাছি ল'ম, সেইটোহে চবতকৈ ডাঙৰ কথা। আৰু মই এটা কথাই ক'ব বিচাৰোঁ যে তেখেতে যিখিনি কষ্ট কৰিছে সেই কষ্টখিনি আজি এক ফল। কিছুৱে লৈ আহিছে লাড়ু, কিছুৱে লৈ আহিছে পিঠা, কিছুৱে গামোচা, কিছুৱে চেলেং, কিছুৱে দিছে অৰিহণা। আৰু এইখিনি কিন্তু তেখেতৰ মৰমৰ বাবে তেখেতে যি ধৰণে একাগ্ৰতাৰে লাগি আছে দিনে নিশাই, মই নিজে সেই গ্ৰুপটোত এনিটাইম থাকি অনুভৱ কৰিছোঁ তেখেতৰ দক্ষতা কিমান। আৰু এই তেখেতৰ এই দক্ষতাত আমি সকলোৱে হাতত হাত ধৰি চলিব লাগিব। বহুত সময়ৰ পৰা বহুত নিৰ্যাতিত নাৰীৰ কথাও শুনি আহিছোঁ, বহুতৰ সুখৰ কথা, বহুতৰ দুখৰ কথা শুনিলোঁ, আৰু এনেকৈ আমি অনাগত দিনত শুনি গৈ থাকিম। কিন্তু যদি এই ব্যক্তিজনক আমি, আৰু তেতিয়া তেখেতৰ মাতৃয়ে মোৰ লগত কথা পাতিছিলে, মই পাহৰি গ'লোঁ ক'বলৈ, তেখেতৰ মাতৃয়ে মোৰ কথা তেখেতে শুনিছিলে, কিন্তু মই তেখেতৰ কথা শুনা নাছিলোঁ, যিহেতুকে মঞ্চত বিভিন্ন ধৰণৰ আলোচনা চলি আছিলে। আৰু মই তেখেতক এটা কথাই কৈছিলোঁ, আপোনাৰ এই সুযোগ্য সন্তান আজিৰ পৰা আৰু উৰেটো জীৱন আমাৰ হৈ থাকিব, আমাৰ ভাতৃ হৈ থাকিব, আমাৰ সন্তান হৈ থাকিব, আমাৰ দাদা হৈ থাকিব, বা আমাৰ ককাইদেউ হৈ থাকিব। আমি কথা দিছোঁ আপোনাক, আপুনি যি চিন্তা মনত পুহি ৰাখিছে সেই চিন্তা আজিৰ পৰা একেবাৰে নাইকিয়া কৰি দিয়ক। তেখেতে চিন্তা কৰিছে যে অত নাৰীৰ মাজত এইজন পুত্ৰ সুৰক্ষিত নে? কওক, আপোনালোক সকলোৱে কওকচোন, তেখেত সুৰক্ষিত নে আজি? আৰু হয়, তেখেত সুৰক্ষিত হ'ব একমাত্ৰ আমাৰ কাৰণে। আমি যদি তেখেতক সুৰক্ষিত কৰি ৰাখোঁ, তেতিয়াহে তেখেত সুৰক্ষিত হৈ থাকিব। আৰু আমি যেনেকৈ নিজৰ সন্তান, নিজৰ স্বামী, নিজৰ পিতৃক সুৰক্ষিত কৰি ৰাখোঁ প্ৰতিটো সময়ত,
তেখেতক আমি তেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগিব। এইখিনিকে কৈ মই সকলোকে এটা কথাই কওঁ, পৰচৰ্চা বাদ দিয়ক, নিজক এবাৰ নিজৰ গাত হাত দিয়ক, তেতিয়াহে গম পাব নিজৰ গাত কিমান দুখ আছে, কিমান গুণ আছে। আমি উৰেটো দিন যি পৰিশ্ৰম কৰোঁ, যি কৰ্ম কৰোঁ, তাৰপিছত আমি ৰাতি শোৱাৰ সময়ত অকণমান নিজৰ শৰীৰটোক চিকুটি চাব লাগে, আজি গোটেই দিনটো কিমান দুখ কৰিছোঁ, কিমান গুণ আমাৰ কমাইছোঁ। সেইকাৰণে মই এটা কথাই কওঁ, সকলোৱে নিজৰ মনৰ পৰা মলিনতা আঁতৰাই নিকা মনোবৃত্তৰ হওক আৰু নদী নাৰী জাগ্ৰত শক্তি অসমৰ লগত যুক্ত হওক। আৰু অনাগত দিনত এনেকুৱাই মঞ্চ নহয়, ইয়াতকৈ বৃহৎ মঞ্চৰে যাতে আমি গোটেই অসমত নিজৰ স্বীকৃতি পাব পাৰোঁ, সেইখিনিকে কৈ মই আকৌ এবাৰ জয় আই অসম, জয় আই অসম, জয় আই অসম, নদী নাৰী জাগ্ৰত শক্তি জিন্দাবাদ। ধন্যবাদ। বহুত বহুত ধন্যবাদ জনাইছোঁ। অতি সাৱলীল আৰু উদ্যাপ্ত ভাষণেৰে আজি আমাৰ বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা ব্যক্তিসকলক তেওঁ সম্বোধন কৰিলে। এতিয়া কথাটো হ'ল, আমি ৰাতিপুৱা যিহেতু 3টা বজাৰ পৰা আমাৰ এই কাৰ্যক্ৰমণিকা চলি আছে, 3টা বজাৰ পৰা মানুহ আহি আছে প্ৰত্যেকখন জিলা। মই চেক বুজি আপোনালোকে খাই যিসকলে ভোজন বিৰতিও চলি আছে, আমাৰ সভাখনো চলি আছে, আমি সকলোকে অনুৰোধ জনাম, যিসকলে খোৱা নাই 10 মিনিটৰ ভিতৰত খাই লওক।